মোৰ মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন 2024 ৰ কোৱেশ্চন পেপাৰ প্ৰথমে এই ভিডিঅ'ৰ জৰিয়তে আমি কোৱেশ্চন নম্বৰ 67 ৰ পৰা 100 লৈকে যাৰ বিষয় আছিল সমাজ বিজ্ঞান আৰু সাধাৰণ জ্ঞান এইখিনি আজি আমি প্ৰথম সমাধা কৰিম তোমালোকে চাই আছা আকাশ ক্লাसेस আসাম আৰু মই ছাৰ আকাশ যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত আহিছা তেনেহলে ইয়াক সাবস্ক্ৰাইব কৰি লবা আৰু লগতে কাকত টকা বেল আইকন ক্লিক কৰি দিবা আৰু কমেন্টৰ মাধ্যমতে তোমালোকে কোনখন জিলাৰ পৰা মোৰ ভিডিঅ' চাই আছা নিজৰ নামৰ সৈতে জনাবলৈ নাপাহৰিবা তেন্তে হা আৰম্ভ কৰো আমাৰ এই ভিডিঅ' প্ৰথমটো প্ৰশ্ন উঠিছে যি প্ৰশ্ন নম্বৰ 67 যে অসমীয়া গদ্য সাহিত্যৰ জনক কোন Who was the father of Assamese prose literature শুদ্ধ উত্তৰটো হ'ব অপচন বি ভট্টদেৱ Next question In which year Portuguese sailor Vasco da Gama explored sea route to India কিমান চনত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই ভাৰতবৰ্ষলৈ অহা জলপথটো আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি 1498 AD Question number 69 কৈছে match the following and choose the correct alternative তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা এইখিনি ক অংকৰ লগত খ অংক যদি আমি মিলাবলৈ যাওঁ তেনেহলে আমি পাম যে ৰাজতৰংগিনী ৰচনা কৰিছিল কলহনে তবাকতে নশিৰি ৰচনা কৰিছিল মিনহাজে সিৰাজে অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কটিল্য আৰু সিইউকি গ্ৰন্থৰ ৰচয়িতা হৈছে হিউৱেনচাং অপচন সি হ'ব শুদ্ধ উত্তৰ Question number 70 The title introduced by King Suhumung or Dihingya Raja was Suhumung বা Dihingya ৰজাৰ ৰাজত্বকালত সৃষ্টি হোৱা পদবীটো আছিল ইয়া হৈছে অপচন ডি বৰপাত্ৰ গোহাঁই Question number 71 Which of the following city is known as the tourist city in Assam তলত উল্লেখ কৰা কোনখন চহৰক অসমৰ পৰ্যটন চহৰ বুলি জনা যায় আমি জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তেজপুৰ ইয়াৰ পিছত কৈছে ডায়াটম ইজ এ ডায়াটম এবিধ ইয়া হ'ব অপচন এ ফাইটোপ্লাংটন অথবা উদ্ভিদ প্লাংটন পৰৱৰ্তী প্ৰশ্ন উঠিছে Which of the following state of India has the highest density of road তলত উল্লেখ কৰা ভাৰতৰ কোনখন ৰাজ্যৰ পথৰ ঘনত্ব আটাইতকৈ বেছি প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন বি কেৰালা Question number 74 Identify the components of financial system from the alternatives given below তলৰ বিকল্পসমূহৰ পৰা বিত্তীয় ব্যৱস্থাৰ উপাদানবোৰ চিনাক্ত কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফাইনেন্সিয়েল ইনষ্টিটিউশনছ বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান ফাইনেন্সিয়েল ৰিসোৰ্সেছ বিত্তীয় সম্পদ আৰু ফাইনেন্সিয়েল মাৰ্কেটছ বিত্তীয় বজাৰ 1 2 3 থকা অপচনটো হৈছে অপচন এ Question number 75 What steps should be taken for the conservation of land মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষৰোপণ ভূমি সংৰক্ষণৰ বাবে কি কি পদক্ষেপ লোৱা উচিত মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষৰোপণ কৰা plantation of trees and grasses according to the soil quality adopting suitable method of agriculture considering the type পৰিবেশ অনুকূল কৃষি পদ্ধতি গ্ৰহণ কৰা afforestation in fallow lands ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা নে all of the above ওপৰৰ সকলো তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি all of the above What percentage of earth surface is covered by land পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমিয়ে আগৰি আছে শুদ্ধ উত্তৰটো হ'ব অপচন এ 29% Many towns and cities of the world are situated on river banks. Beijing is situated on the bank of the river
পৃথিৱীৰ বহুতো নগৰ চহৰ নদীৰ পাৰত অৱস্থিত বেইজিং অৱস্থিত কোনখন নদীৰ পাৰত এয়া হ'ব কি অপশ্যন সি হুৱাংহো নদীৰ পাৰত এনি এডুকেশ্যন which contributes to self earning is called যি শিক্ষাৰ দ্বাৰা স্ব উপাৰ্জনৰ পথ মুকলি হয় তেনে শিক্ষাক কি বুলি কোৱা হয় এখিনি হ'ব অপশ্যন বি ভোকেশনাল এডুকেশ্যন অথবা বৃত্তিমূলক শিক্ষা who was known as কুমাৰ ৰজা বুলি কাক কোৱা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাস্কৰ বৰ্মন question number 80 which of the following is not a prime factor of production তলৰ কোনটো উৎপাদন কাৰ্যৰ মূল উপাদানৰ অন্তৰ্ভুক্ত নহয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিউম্যান ৰিসোৰ্স অথবা মানৱ সম্পদ কাৰণ আমি জানো যে ভূমি শ্ৰম মূলধন আৰু সংগঠন হৈছে কি উৎপাদনৰ মূল চাৰিটা আহিলা Raja's father is a farmer. He is running the family only by engaging in agricultural activities. In this regard, Raja's father is associated with which of the following occupation? Rajar দেউতাক এজন খেতিয়ক তেওঁ কৃষি কাৰ্যৰ জড়িত হৈ ঘৰখন পোহপাল দি আছে এনে ক্ষেত্ৰত ৰাজাৰ দেউতাক তলৰ কোনটো বৃত্তিৰ সৈতে জড়িত আমি জানো যেটো এগ্ৰিকালচাৰ বা ফাৰ্মিং কৰি আছে খেতি বাতিৰ লগত জড়িত তেনেহলে এয়া হ'ব কি অপশ্যন এ প্ৰাইমাৰী অকুপেশন অথবা প্ৰাথমিক বৃত্তি question number 82 the term socialist and secular were added in Indian constitution by the সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা ভাৰতীয় সংবিধানত সংযোজন কৰা হৈছে এয়া হ'ব কি অপশ্যন এ 42nd amendment 1976 1976 চনৰ 42তম সংশোধনী মতে question number 83 when did the cabinet mission came to India cabinet mission ভাৰতলৈ কেতিয়া আহিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1946 ত during the reign of British the prime reason for the deterioration of cottage industries of India is ব্ৰিটিছ শাসন কালত ভাৰতীয় কুটিৰ উদ্যোগৰ ধ্বংসৰ দিকে গতি কৰাৰ প্ৰধান কাৰণ হৈছে এক নম্বৰ দিছে হিপিনীসকলে পৰম্পৰাগত বৃত্তি ত্যাগ কৰি তেনেবোৰ আধুনিক উদ্যোগত নিয়োজিত হৈছিল due to the development of industry during British rule the weavers left the traditional occupation and joined the industries high demand for foreign clothes বিদেশী হাসপাৰৰ প্ৰতি অত্যাধিক চাহিদা বৃদ্ধি exploitation of weavers and the cottage industry from every direction হিপিনীসকল তথা উক্ত উদ্যোগটোৰ ওপৰত ব্ৰিটিছৰ সৰ্বতোপ্ৰকাৰৰ শোষণ আৰু দিছে gradual decrease in demand towards goods made in cottage industry কুটিৰ শিল্পৰ প্ৰতি ক্ৰমান্বয়ে হ্ৰাস পোৱা চাহিদা এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেন্ট বক্সত জনাবলৈ অনুৰোধ জনালো যে শুদ্ধ উত্তৰ 84 ৰ কোনটো হ'ব question number 85 ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ তলৰ কোনখন দেশৰ পৰা গ্ৰহণ কৰা হৈছে fundamental right of Indian constitution is borrowed from the constitution of which country এ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি USA constitution মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা question number 86 consider the following statements about Varman dynasty বৰ্মন বংশৰ সম্পৰ্কত তলৰ উক্তিসমূহ বিচাৰ কৰা এক নম্বৰ মহাবতী বৰ্মন উক্ত বংশৰ জন্মদাতা মহাবতী বৰ্মন was the founder of the dynasty it is false because we know that পুষ্য বৰ্মন was the founder of the dynasty কাৰণ পুষ্য বৰ্মনে কি আছিল এই বংশৰ জন্মদাতা এক নম্বৰটো ভুল পুষ্য বৰ্মন was the contemporary ruler of চন্দ্ৰগুপ্ত ইয়াত ইংৰাজীত চন্দ্ৰগুপ্ত দিছে কিন্তু অসমীয়াত লিখিছে পুষ্য বৰ্মন সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল তো অসমীয়াটো যদি চাবলৈ যাওঁ যে পুষ্য বৰ্মন সমুদ্ৰগুপ্তৰ ৰজা আছিল এইটো শুদ্ধ কিন্তু চন্দ্ৰগুপ্তৰ নহব তো আমি ইয়া অসমীয়াটোৱে শুদ্ধ বুলি ধৰি লৈছো পুষ্য বৰ্মন সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল এয়া শুদ্ধ হ'ব চাইনিজ pilgrim Huensang visited Kamrup during the reign of Bhaskar Burman চীনা পৰিব্ৰাজক হিউৱেনচাঙে ভাস্কৰ বৰ্মনৰ শাসন কালত কামৰূপ ভ্ৰমণ কৰিছিল এয়া শুদ্ধ তো 2 আৰু 3 নম্বৰ যদি অসমীয়া চাবলৈ যাওঁ তেনেহলে 2 আৰু 3 নম্বৰ কিন্তু শুদ্ধ অপশ্যন বি আৰু যদি ইংৰাজী চাবলৈ যাওঁ তেনেহলে কিন্তু কেৱল মাত্ৰ ডি হে শুদ্ধ হ'ব only 3 is correct in which year Indian Parliament was passed the protection of child from sexual
offenses. কিমান চনত ভাৰতীয় সংসদে শিশুৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধী আইন পস্কো গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2012 চনত। দ্য প্ৰটেক্টৰ অফ ফাণ্ডামেণ্টেল ৰাইট ইজ মৌলিক অধিকাৰক ৰক্ষক হ'ল অপশ্যন বি জুডিচিয়াৰী অথবা ন্যায়ালয়। শেহতীয়াকৈ ৰেমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰা ৰাজ্যখন হৈছে অসম। ৰেমাল নামটো কোনখন দেশে নামকৰণ কৰিছে? ৰিচেণ্টলি আছাম ৱাজ এফেক্টেড বাই চাইক্লন ৰেমাল। দ্য নেম ৰেমাল হেজ বিন গিভেন বাই উইচ কাণ্ট্ৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওমান। নেক্সট কুৱেশ্যন নম্বৰ 90। হু ইজ এৱাৰ্ডেড দ্য ষ্টেট হাইয়েষ্ট অনাৰ অসম বৈভৱ 2024? অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ 2024 কাক প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঞ্জন গগৈ। Which country hosted the World Environment Day 2024? 2024 চনৰ বিশ্ব পৰিৱেশ দিৱস কোনখন দেশে আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সৌদি আৰব। Assam State Government presented the Bishnu Prasad Rava Award 2024 to which noted artist? অসম চৰকাৰে 2024 বৰ্ষৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোন গৰাকী বিশিষ্ট শিল্পীক প্ৰদান কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধৰ্মেশ্বৰ নাথ আৰু অপশ্যন বি দুৰ্লভ ভট্টাচাৰ্য, মানে অপশ্যন ডি both A and B. In which city the Olympic 2024 was held? অলিম্পিক 2024 কোনখন চহৰত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পেৰিছ। What is the theme of India's 78th Independence Day 2024? 2024 বৰ্ষৰ 78তম ভাৰতৰ স্বাধীনতা দিৱসৰ বিষয়বস্তু কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বিকশিত ভাৰত বা বিকশিত ভাৰত। Who became the first Indian woman to win an Olympic medal in shooting? শ্বুটিঙত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মনু ভাকৰ। Which scheme has been launched by Assam government to promote girl education and child marriage in the state? ৰাজ্যৰ স্ত্ৰী শিক্ষাৰ প্ৰসাৰ আৰু বাল্য বিবাহৰ অন্ত পেলাবলৈ অসম চৰকাৰে কোনখন আঁচনি আৰম্ভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি বা স্কিম। Who won the Sahitya Academy Bal Sahitya Puruskar for the Assamese novel বিপন্ন বিস্ময় খেল? অসমীয়া উপন্যাস বিপন্ন বিস্ময় খেলৰ বাবে কোনে সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰ 2024 লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰঞ্জু হাজৰিকা। Recently, which of the following fruit has been recognized as a state fruit of Assam? শেহতীয়াকৈ তলৰ কোনবিধ ফলক অসম ৰাজ্যিক ফল হিচাপে স্বীকৃতি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কাজি নেমু। Question number 99. Which country won the title of 2024 ICC Men's T20 World Cup? তলৰ কোনখন দেশে ICC 2024 পুৰুষ T20 বিশ্বকাপ জয় কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত। আৰু ইয়াৰ অন্তিমটো প্ৰশ্ন হৈছে 23rd January নেতাজী সুভাষ চন্দ্ৰ বোস বাৰ্থডে ইজ সেলিব্ৰেটেড এজ? 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো উদযাপন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পৰাক্ৰম দিৱস হিচাপে।